নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ কোনো বিয়া গীত নাইবা নামৰ ভিডিঅ' অনা নাই। মই মাত্ৰ আজি আপোনালোকৰ মাজলৈ মই নিজে লিখা এটি গল্প লৈ আহিছোঁ। আপোনালোকে যদি শুনি ভাল পায় তেতিয়াহ'লে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু আচলতে গল্পটি আপোনালোকে প্ৰথমৰ পৰাই শেষলৈকে শুনি যাব। আৰু যিবিলাক মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। তেনেহ'লে শুনিবচোন। এটি সঁচা ঘটনাৰ আলম লৈ নিষ্ঠুৰ মানৱ। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে ৰাহুলৰ জীৱনলৈ এটা বেয়া খবৰ আহিল। কথাটো সি সহজভাৱে ল'ব পৰা নাছিল। কোনোদিনে নভবা নিচিন্তা কথা এটাই তাক বৰকৈ আমনি কৰিব ধৰিলে। ৰাহুল আছিল এটি দুখীয়া পৰিয়ালৰ একমাত্ৰ ল'ৰা। দিন হাজিৰা কৰি দেউতাকে কোনোমতে ঘৰখন চলাই আছিল। মাক দেউতাকৰ আশা আছিল কিবাকৈ ৰাহুলক পঢ়া শুনা কৰি ডাঙৰ মানুহ কৰাৰ। লাহে লাহে ৰাহুল ডাঙৰ হ'ল। স্কুলত নাম ভৰ্তি কৰাই দিলে। পঢ়াটো কিছু আগবাঢ়িলে। এইদৰে পঢ়ি শুনি মেট্ৰিকৰ দেওনা পাৰ হ'ল। আনহাতে দেউতাকৰ বয়স হৈ আহিল। শৰীৰটো ৰুগীয়া হৈ পৰিল। ঘৰখন চলিবলৈ টান হৈ পৰাত ৰাহুলে চাকৰি এটা যোগাৰ কৰাৰ সিদ্ধান্ত ল'লে। ৰাহুলহঁতৰ অৱস্থা দেখি ওচৰৰে খুৰাকেইজনে স্কুল এখনৰ চকীদাৰৰ পদ এটা ৰাহুলক যোগাৰ কৰি দিলে। এতিয়া বেছ সুন্দৰকৈ ঘৰখন চলি থাকিল। আনপিনে ৰাহুলৰো বিয়া পতাৰ বয়স হৈ আহিল। মাক দেউতাকে বিয়াখন পতাৰ যোজা চলালে। কথামতে কাম হ'ল। এদিন গাঁৱৰ সিমূৰৰ ছোৱালী এজনীৰ লগত ৰাহুলৰ বিয়াখন বৰ উলহ মালহেৰে পাতি দিলে। সুখৰ সংসাৰখন ধুনীয়াকৈ চলি থাকিল। মাক দেউতাকেও একমাত্ৰ বোৱাৰীজনী পাই মৰমতে মা বুলি মাতিবলৈ ল'লে। এইদৰে এবছৰ পাৰ হৈ যোৱাৰ পিছত সিহঁতৰ মাজত এজনী কন্যা সন্তানৰ জন্ম হ'ল। কেঁচুৱাটো পাই সকলোৱে আনন্দ পালে। লাহে লাহে সন্তানটি ডাঙৰ হ'ল। স্কুলত নাম ভৰ্তি কৰাই দিলে। কিন্তু বিধিৰ কি বিপাক, এদিন হঠাৎ সন্ধিয়া সময়ত ৰাহুলৰ ঘৈণীয়েক ঘৰৰ পৰা নাইকিয়া হ'ল। ঘৰখনত হোৱা দোৱা লাগিল। কথাটো চুবুৰীত বিয়পি পৰিল। চাৰিওফালে বিচাৰ খোচাৰ কৰি একো সন্ধান নাপালে। এনেতে ওচৰৰ ছোৱালী এজনী আহি খবৰ দিলে যে ৰাহুলৰ ঘৈণীয়েক আন এজন ল'ৰাৰ লগত পলাই গ'ল। মানে ছোৱালীজনীয়ে দেখিছিল যে ৰাহুল ঘৰত নথকা সময়ত অচিনাকি ল'ৰা এজন প্ৰায় সিহঁতৰ ঘৰলৈ অহা যোৱা কৰি আছিল। হয়তো সিহঁতৰ মাজত প্ৰেম ভালপোৱা হৈছিল। কিন্তু ক'ৰ পৰা ল'ৰাজন আহিছিল ছোৱালীজনীয়ে নাজানিছিল। তাই মাত্ৰ ল'ৰাজনৰ লগত যোৱাটোহে দেখিছিল। ঘৰখনৰ আটাই বিমৰত পৰিল। সকলোৱে যেন দুখত ভাঙি পৰিল। এজনী তিৰোতাই কেনেকৈ নিজৰ জন্ম দিয়া সন্তান এটি এৰি আন এজন ল'ৰাৰ লগত পলাই যাব পাৰে, কথাটো ভাবিলে বৰ আচৰিত লাগে। শাহু শহুৰৰ পৰা ইমান মৰম আদৰ পায়ো কিয় তিৰোতাবিলাক গুচি যায়? ইয়াতকৈ বাৰু কি বিচাৰে সিহঁতে? মোৰ মনত সদায় এইবোৰ কথাই প্ৰশ্ন হৈ ৰয়। কথাবোৰ আচলতে ময়ো বুজিবলৈ টান পাওঁ। এইদৰে এখন সুখৰ সংসাৰ ভাঙি চিঙি থান বান হৈ যায়। কাৰ কি অপৰাধ? নমস্কাৰ।